বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক কুশলে আছে আজি আপোনালোকলৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা প্ৰকাশ হোৱা কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ ইতিমধ্যে আপোনালোকে থাম্বনেইলত গম পাইছেই আৰু যিসমূহ ইনফৰমেশ্যন প্ৰকাশ হৈছে সম্পূৰ্ণকৈ আপোনালোকৰ ওচৰত জনাবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে চাওক বাতৰিটো এনেকৈ প্ৰকাশ হৈছিলে শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষক এই বাতৰিটো বহু দিনৰ পৰাই আমি শুনি আহিছোঁ আৰু বাতৰিটোৰ কেনেকুৱা পৰ্যায়লৈকে গৈছে জানিবলৈ যত্ন কৰোঁ আহক এইবাৰ গ্ৰীষ্ম বন্ধৰ মাজতে সম্পন্ন হ'ব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ প্ৰক্ৰিয়া ইয়াৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে আগুৱাই নিছে যাৱতীয় কাম-কাজ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আজি ঘোষণা কৰিছে এই কথা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে বছৰ বছৰ ধৰি কৰি অহা দাবী প্ৰতিবাদক ন্যায্যতা প্ৰদান কৰি প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে উল্লেখযোগ্য যে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিক লৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল শিক্ষকসকলে বহুবাৰ শিক্ষা বিভাগৰ বৰমূৰীয়াসকলে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ প্ৰতিশ্ৰুতি দিছিল যদিও সিয়ে আজি কুপতি বাস্তৱ ৰূপ ধাৰণ কৰা নাই ফলত সময়ে সময়ে শিক্ষক সংগঠনসমূহে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল আজি প্ৰতিদিন টাইম নিউজ চেনেলৰ এক সাক্ষাৎকাৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে গ্ৰীষ্ম বন্ধৰ ভিতৰত প্ৰধান শিক্ষক পদ সৃষ্টিৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি ঘোষণা কৰে 100 বা 100ৰ ওপৰত ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত নিযুক্তি দিয়া হ'ব স্থায়ী প্ৰধান শিক্ষক লক্ষণীয়ভাৱে বছৰ বছৰ ধৰি প্ৰধান শিক্ষকৰ পদ অবিহনেই চলি আহিছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ আনহাতে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকৰ চাকৰিও চলিত বিত্তীয় বৰ্ষতে নিয়মীয়া কৰা হ'ব বুলি আজি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে তাৎপৰ্যপূৰ্ণভাৱে নিয়মীয়াকৰণৰ বিকল্প ব্যৱস্থাৰ বিৰুদ্ধে ঠিকাভিত্তিক শিক্ষকসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে চৰ্তবিহীনভাৱে তথা শিক্ষকৰ বিত্তীয় ক্ষতি নোহোৱাকৈ নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিবলৈ শিক্ষকসকলে দাবী জনাই আহিছে এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কয় যে নিয়মীয়াকৰণৰ বাবে অধিক সংখ্যক শিক্ষকেই সন্মতি প্ৰদান কৰিছে নিয়মীয়াকৰণ বিচৰাসকলে নিৰ্দিষ্ট পত্ৰ পূৰণ কৰি ইতিমধ্যে সন্মতি দিছে সন্মতি নিদিয়াসকলে ঠিকাভিত্তিক হৈ থাকিব নিয়মীয়াকৰণৰ নীতি নিয়ম মানি লোৱাসকলৰ চাকৰি নিয়মীয়া কৰিব চৰকাৰে তে বন্ধুসকল আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাবলৈ বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি নটিফিকেশ্যন পোৱাৰ বাবে আপোনালোকে অপেক্ষা কৰিব পাৰে